নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেলটো চাই গম পাইছে যে আত্মসহায় গোট কেনেকৈ খুলিব একেবাৰে সৰু মানে আপোনালোকক ভিডিঅ'টো ডাঙৰ নকৰো দীঘল মানে বহুত ডাঙৰ নকৰো একদম কম সময়ৰ ভিতৰত আপোনালোকক কৈ দি আছো যে প্ৰথম আপোনালোকৰ গোটটো গঠন কৰাৰ আগতে আপোনালোকে 10 গৰাকী মেম্বাৰ ল'ব এক্টিভ 10 গৰাকী ল'ব যাতে আপোনালোকৰ হিচাপ পত্ৰ ঠিক থাকে তাৰ পিছত আপোনালোকৰ ডকুমেন্টছখিনি ক্লিয়াৰ আছে নে নাই আপোনালোকৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড বেংক পাসবুক ঠিক আছে না নাই আপোনালোকে এখিনি জানিব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ গাঁৱৰ সিআরপি বা সিআরপিৰ ওচৰত যাব আৰু যদি টাউনৰ হয় টাউনৰ সিআরপি কোন হয় আপোনালোকে সিআরপি বাইদেউৰ লগত আলোচনা কৰিব আৰু যদি আপোনালোকে চিনি নাপায় সিআরপি বাইদেউক চিনি নাপায় আপোনালোকৰ গাঁৱৰ কোন হয় নাজানে তেতিয়া হলে আপোনালোকে কি কৰিব যদি আপোনালোকৰ গাঁৱৰ হয় তেতিয়া হলে ব্লকত যাব আৰু যদি টাউনৰ হয় এনএলএমৰ অফিসত যাব মানে আপোনালোকৰ মিউনিসিপালিটি অফিসৰ লগতে মানে আপোনালোকৰ এনএলএমৰ অফিসটো থাকিব বুজি পাইছে তাৰ পৰা আপোনালোকে কি কৰিব পাৰিব আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ টাউনৰ সিআরপি বাইদেউ কোন হয় আৰু এইখিনি গোটৰ গোটেইখিনি কাম সিআরপি বাইদেউয়ে কৰিব আপোনালোকে সিআরপি বাইদেউৰ লগত আলোচনা কৰিব এইখিনি ডকুমেন্টছ দিব আপোনালোকৰ গোটত আহিব আপোনালোকৰ কিমান বহি কিনিব লাগে কিমান কি কিনিব লাগে গোটেইখিনি বাইদেউয়ে বুজাই দিব ভালদৰে বুজাই দিব তাৰ পিছত আপোনালোকে কি কৰিব সপ্তাহে টকা জমা কৰি থাকিব জমা কৰাৰ পিছত আপোনালোকে বেংকৰ একাউণ্ট খুলিব এইখিনি গোটেইখিনি প্ৰসেস আপোনালোকৰ সিআরপি বাইদেউয়ে কৈ দিব গোটেইখিনি কথা কৈ দিব বুজি পাইছে তোকে নিজে নকৰিব আপোনালোকৰ সিআরপি বাইদেউ কৈ তাৰ পিছত কৰিব যাতে আপোনালোকৰ সোনকালে গোটটো ৰেজিষ্টাৰ হৈ যায় বুজি পাইছে আপোনালোকৰ ৰেজিষ্টাৰ সোনকালে যাতে হৈ যায় আৰু এয়া এতিয়া এপ্ৰিল মাহৰ পৰাই আৰম্ভ হ'ব পাৰে গোটৰ এই মানে ৰেজিষ্টাৰি কামখিনি আৰম্ভ হ'ব তো আপোনালোকে মানে আলোচনা কৰি থাকিব আপোনালোকৰ সিআরপি বাইদেউৰ লগত কিয়নো এতিয়া বৰ্তমান উদ্যমিতাৰ কাম চলি আছে তো আপোনালোকে যদিও কিবা মানে ব্যস্ত থাকে বাইদেউহত কিন্তু আপোনালোকে আলোচনা কৰি থাকিব আপোনালোকৰ সিআরপি বাইদেউৰ লগত যাতে আপোনালোকৰ গোটটো আপোনালোকৰ যাতে ৰেজিষ্টাৰি কৰি দিয়ে বুজি পাইছে তো আশা কৰো মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ